নমস্কাৰ বন্ধুবৰ্গসকল, মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তৰা গছ যে পিটনিত থাকে, এই পিটনিটো বৃহৎ ডাঙৰ পিটনি। হয়তো অসমৰ ভিতৰত ইয়াতকৈ ডাঙৰ পিটনি নাই আৰু 293 বিঘা মাটিৰ এটা পিটনি হয়। ইয়াতে বিভিন্ন তৰা গছ আৰু বিভিন্ন প্ৰজাতিৰ ইকৰাকে আদি কৰি তৰা ইকৰা বিভিন্ন, আমি যে এই তৰাটো দেখিছোঁ, এই তৰাপাতটো আপোনাৰ ধৰক ইয়াৰ তৰাৰ পিঠা আমাৰ আইতাহঁতে বনাইছিলে আগতে, আমাৰ মাহঁতে তৰা পিঠা। এই তৰা পিঠা বনোৱাৰ পিছত বৰা চকুৱা চাউলৰ যদি আমি তৰা পিঠা বনাওঁ, ধৰক এই তৰা পিঠাৰ পৰা আমি ধৰক ধুনীয়া বৰ এটা সুগন্ধি, মানে বৰ ধুনীয়া এটা চেণ্ট বাহিৰ হয়। পিঠাটো বৰ মানে ধৰক ইয়াতে তিল আৰু নাৰিকল দি পেলাই পিঠাটো বনোৱাৰ পিছত বৰ ধুনীয়া আমেজ লাগে পিঠাটো খাই। আমি প্ৰায় বিহুবিলাকত নিয়ে তৰা পিঠা বনোৱা বুলি কওঁ। তৰা পিঠা এটা নাম আছে, তৰাৰ পাতেৰে ইয়াক ধুনীয়াকৈ বনোৱা যায়। বৰ ধুনীয়া সুগন্ধি চেণ্ট হয় তৰা পিঠাৰ, খাবলৈ বহুত আমেজ হয়, বহুত সুন্দৰ লাগে। আৰু এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ, তৰা গছৰ পৰা আমি বিভিন্ন ধৰণৰ মানে গুণাগুণ আছে, কামত আহে। তৰা গছৰ পৰা আমাৰ গৰু বিহুৰ দিনা তৰাৰ পঘাৰে বটি পেলাই আমি ৰছী বনোৱা হয়, মৰাপাতৰ ৰছীৰ লগত। ইয়াৰ তৰাপাতৰ যিবিলাক সূতাবিলাক এনেকৈ ধৰক ইয়াৰ হেৰিবিলাক নি আমাৰ তৰা মানে ধৰক আপোনাৰ তৰা পঘা বনোৱা হয় বিহুত, আৰু লগতে পিঠা বনোৱা হয়। আৰু আগৰ দিনৰ মানুহে ধৰক যেতিয়া ইয়াতে পথাৰত ডাঙৰি বান্ধিছিলে, ডাঙৰি বান্ধোতে এই তৰাৰ ৰছীৰে ব্যৱহাৰ কৰিছিলে। বৰ সুন্দৰ তৰা কাটি নি পেলাই সুন্দৰ ডাঙৰি বান্ধিব পৰা, ধানৰ ডাঙৰি বৰ সুন্দৰ হয়। আৰু তাৰ বাদেও বিভিন্ন কামত লাগে। ইয়াতে বিভিন্ন ধৰণৰ মই আপোনালোকক দেখাইছোঁ, বিভিন্ন ধৰণৰ ধৰক আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ মানে বস্তু আছে। যেনেকৈ ধৰক আপোনাৰ ইকৰা আছে, ইকৰা আগৰ দিনৰ মানুহে বেৰ বনাইছিলে, ইকৰা বেৰ বনাই পেলাই প্লাষ্টাৰ কৰি দিলে, বহুত বছৰ ধৰি পেলাই ই যায় ইকৰা। আৰু যেনেকৈ আপোনাৰ গাহৰি লতা আছে ইয়াতে ডাঙৰ ডাঙৰ, বিভিন্ন ঢেকীয়া আছে, বিভিন্ন ধৰণৰ আৰু ধৰক মানে ইয়াতে বিচাৰিলে পোৱা যায়। এইটো জেগাত ইকৰা পোৱা যায়। কিছুমান জলপদ্ম মানে এটা কদম গছ বুলি পোৱা যায়, কদম গছ সেয়া আপোনালোকক দেখুৱাইছোঁ। এইবিলাক চব ইকৰা হৈ আছে, ইকৰা লতা তৰা বিভিন্ন। ইয়াৰ মাজত আপুনি ধৰক প্ৰৱেশ কৰিবলৈ নোৱাৰে পটককৈ, কিয় ইয়াত বিভিন্ন কিছুমান মানে সাপ পোৱা যায়। কিছুমান এনেকুৱা সাপ আছে আপোনাৰ ঢেকীয়া গছজোপাৰ লগত একেবাৰে মিলি থাকে, ঢেকীয়া পাতটোৰ নিচিনা ৰং। আৰু সেয়েহে চব জেগা দি আমি ইয়াতে সোমাব নোৱাৰোঁ, এই পিঠটোৰ ভিতৰত আমি সোমাই যাব নোৱাৰোঁ, ধৰক চিধা গুচি যাব নোৱাৰোঁ। মানে কিয় ইয়াৰ এটা বাট থাকে, মুকলি যেনি বাট আছে লুংলুঙীয়া, তাৰ দিহে আমি ইয়াত প্ৰৱেশ কৰিব পাৰিম, মানে সোমাব পাৰিম। মই ডাইৰেক্ট সোমাই যাব নোৱাৰোঁ। ইয়ালৈ যদি মই ডাইৰেক্ট সোমাই যাওঁ বুলি ভাবোঁ তেতিয়াহ'লে অসুবিধা আছে। ইয়াতে বিভিন্ন প্ৰজাতিৰ সাপ থাকে। আৰু এতিয়া ধৰক সাপবিলাকৰ এই ফাগুন মাহ, চৈত মাহ, বহাগ মাহ অহাৰ লগে লগে, বাৰিষাৰ আগে আগে এওঁলোকে ইয়াতে মানে ধৰক আহাৰৰ কাৰণে মানে অহা যোৱা কৰে। যেনেকৈ ধৰক আপোনাৰ এজোপা তৰা গছ, মানে ইকৰা, আৰু তৰাও আছে ইকৰাও আছে। এজোপা ইকৰা বৰ ধুনীয়া, বিভিন্ন কামত ইকৰা আমাৰ দৰকাৰ হয়। নোৱাই তুলনি বিয়া পাতিলে ইকৰাৰ কিছুমান কামত দিয়ে, ধৰ্মীয় মাৰ্গৰ দিশতো। আৰু এনেধৰণে মানে ধৰক আপোনাৰ বৰ সুন্দৰ পৰিৱেশ, সুন্দৰ হৈ আছে। চাওক কি ধুনীয়া লাগিছে দেখিবলৈ পিটনিটো। মই আপোনালোকক এবাৰ জুম কৰি দেখাই দিছোঁ। এইফালে এটা বাট পাইছোঁ, ৱাও, এইটো বাট বৰ ধুনীয়া বাট। মই ইয়াদি যাব চেষ্টা কৰিছোঁ। এপাক ভিতৰলৈ গৈ চাওঁচোন, অলপ ভিতৰলৈ গৈ চাওঁ। বহুত কষ্ট যাবলৈ, ইয়াৰ মাজে মাজে যাব লাগিব। ইয়াতে বিভিন্ন অলপ দৰ লুংবিলাক যেনি আছে তেনি মাছ বহি আছে ইয়াতে। কিছুমান জুৰিও পোৱা যায়, মানে ধৰক ইয়াৰ ভিতৰত বহুত কষ্টৰে মানে হুঁচিয়াৰকৈ যাব লাগিব, নহ'লে অসুবিধা আছে। মানে যিকোনো মুহা আছে, অসুবিধা দিব পাৰে, ভৰিত লাগিলে ফালিব পাৰে। আৰু আমিতো জনামতে, আমাৰ ককাহঁতে কোৱাৰ মতে, এই পিটনিটো যেতিয়া 1950 চনৰ ভূমিকম্প হৈছিলে, সেই ভূমিকম্পৰ টাইমত এই পিঠটো বহি গৈছিলে। মানে ইয়াত পিঠ নহয়, আগতে একদম ডাঙৰ বাঘ ভালুকলৈকে আছিল বুলি কোৱা শুনো ককাহঁতে, কিন্তু আমি নিজে দেখা নাই। মই সৰুৰ পৰা দেখা, আৰু আজি মোৰ ধৰকচোন 40 বছৰ প্ৰায় হৈ গৈছে। মই এতিয়া যিমানটো দেখিছোঁ 40 বছৰে, সিমানটোহে মই আপোনালোকক ক'ব পাৰোঁ। তাৰ আগৰখিনি আমাৰ ককাহঁতে কোৱাৰ মতে যে এই পিটনিটো 1950 চনৰ ভূমিকম্পত বহি গৈছিলে, আৰু বহি পেলাই এইটো পিঠ হৈ গ'ল। ইয়াৰ তলত বৃহৎ ডাঙৰ আপোনাৰ ধৰক
ইয়াত হেৰি আছে আপোনাৰ ধৰক বৃহৎ ডাঙৰ ডাঙৰ কাঠ আছে, আগৰ গছবিলাক পৰি পেলাই ভূমিকম্পৰ তলত সোমাই গ'ল। সেই গছবিলাক এতিয়াও বিচাৰিলে খান্দিলে এতিয়াও গছবিলাক একদম পূৰা সুন্দৰ হৈ আপোনাৰ মানে ধুনীয়া হৈ আছে। কিয় পানীৰ তলত থকা বুঢ়া বুঢ়া যিবিলাক গছ, ভেঁ গছ, সেইবিলাক উলিয়ালে এতিয়াও আপোনাৰ গোটেই মানে একদম ধুনীয়াকৈ নতুন কাঠৰ নিচিনা হৈ আছে এতিয়াও। আজি পূৰা 50 চনৰ ভূমিকম্পত বহি যোৱাৰ পিছতো ইয়াৰ তলত গছ আছে। ঠায়ে ঠায়ে ইয়াতে আমি বিচাৰিলে ক'ৰবাত এইবিলাক বিভিন্ন মানে ধৰক মাছ কাছৰ আছে ইয়াত। বাৰিষা ওলাই মানে ধৰক আপোনাৰ চৰাই বাহ সাজে, বিভিন্ন ধৰণৰ মানে ইয়াত পৰিৱেশ। ইয়াত মই অলপ আগলৈ গৈ চাওঁ, আপোনালোকক আৰু অকণমান দেখাব বিচাৰোঁ। তাৰপিছত 1950 চনত আমি ভূমিকম্পৰ কথা কেনেকৈ ক'ম, মোৰ দেউতাই জন্ম হৈ আহিছিলে নগাঁৱৰ পৰা 1950 চনত। তেওঁ আমাৰ ককা আহিছিলে 1950 চনত। পিছত ইয়ালৈ আহোঁতে আমাৰ দেউতা জন্ম হৈছেহে, আৰু মইতো ইমানখিনি নাজানিমেই। আমাৰ ককা জীয়াই থাকোঁতে, আইতা জীয়াই থাকোঁতে তেওঁলোকে কোৱা কথা। তাৰপিছৰ পৰা এই পিটনিটো এনেধৰণে আছে আজিলৈকে। এয়া কি সুন্দৰ পৰিৱেশ পিটনিত আপোনাৰ চব এইখিনি ইকৰা গৈছে দেখোন, বৰ ধুনীয়া হৈ আছে দেখিবলৈ। সেয়েহেতু মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, কিয় আপোনালোকক দেখাম বুলি। কি ধুনীয়া চাওকচোন, চব লতা, বিভিন্ন প্ৰজাতিৰ গছ আছে, লতা, নল, ইকৰা, তৰা বিভিন্ন ভাগে আছে। এইখিনিত অকল এতিয়া বৰ্তমান লতা আৰু ইকৰাই আছে। ধৰক আপোনাৰ দেখাইছোঁ আপোনালোকক কি সুন্দৰকৈ। এইটোৱে হ'ল পিটনি। এই জেগাটো পিটনিটো হৈছে বৰ্তমান গহপুৰ সমষ্টিৰ মানে আপোনাৰ এইটো হেৰি পৰে, সোণালীবৰী পৰে। সোণালীবৰী, ককিলা পথাৰ, বৰদুপ 4-5খন গাঁৱৰ মাজত এই পিটটো সোমাই আছে। এই পিটটো আপোনাৰ ধৰক গোটেই পিটটোৰ বহুতখিনি মাটি আছে। ইয়াত এনেধৰণে হৈ থাকে, বিভিন্ন ধৰণে চৰাই চিৰিকটিয়ে বাৰিষা বাঁহ লৈ পেলাই পোৱালি জগায়, আৰু বিভিন্ন মাছ কাছৰ ইয়াতে সোমাই থাকে। আৰু আমাৰ ইয়াতে প্ৰায়খিনি মানুহে দৰকাৰ হ'লে ৰছী, ইকৰা এইবিলাক দৰকাৰ অনুযায়ী নি থাকে, দেখা যায়। সেয়েহে এইটো আপোনাৰ পিটটো ভাবিবলৈ বহুত আচৰিত মানে, আৰু ঠায়ে ঠায়ে ই ক'ৰবাত মাটি নিচিনা হৈ যাব বিচাৰিছে নিজে নিজে। আৰু ইয়াতে বিভিন্ন পায়। মই আপোনালোকক কেমেৰাটো অকণমান দেখাই দিছোঁ জুম কৰি, কিমান বৃহৎ ডাঙৰ এটা এৰিয়াৰ পিটনি। সেয়েহে আপোনালোকক এপাক এই ভিডিঅ'টো দেখাম বুলি ভাবি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু সেয়েহে আপোনালোকক দেখালোঁ। নমস্কাৰ বন্ধুসকল।